জাতিৰ পিতা মহাত্মা গান্ধীৰ এই প্ৰতিমূৰ্তিটোৱে আমাক সকলোকে ৰাষ্ট্ৰ সেৱাৰ বাবে অনুপ্ৰেৰণা যোগাব। ইয়াৰ উপৰিও গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন ভৱন আমি ৰংমহলত নিৰ্মাণ কৰিম আৰু তাৰ বাবে প্ৰয়োজনীয় প্ৰায় 100 বিঘা মাটি আমি অধিগ্ৰহণ কৰিছিলোঁ। আজি মাটিৰ মালিকসকলক আমি বা যিসকল মাটিৰ গৰাকী তেওঁলোকক আজি আমি মাটিৰ মূল্য আনুষ্ঠানিকভাৱে হস্তান্তৰ কৰোঁ আৰু মাটিৰ মূল্য হস্তান্তৰ কৰাৰ লগে লগে জুডিচিয়েল টাউনশ্বিপৰ মাটি চৰকাৰীকৰণ কৰা হ'ল বা চৰকাৰৰ হ'ল। এতিয়া এই মাটিত লোক নিৰ্মাণ বিভাগে উচ্চ ন্যায়ালয় নিৰ্মাণৰ বাবে আগবাঢ়ি যাব পাৰিব। আজি এটা প্ৰথম পদক্ষেপ আমি গ্ৰহণ কৰিব পাৰিলোঁ আৰু মই ভাবোঁ যে মাটিখিনি খুব সোনকালে এতিয়া লোক নিৰ্মাণ বিভাগে চমজি লৈ নতুন হাইকোৰ্ট নিৰ্মাণৰ কামত তেওঁলোকে আগবাঢ়িব পাৰিব। ইয়াতে আৱাসগৃহ নহয়, ইয়াতে পূৰা হাইকোৰ্টখনেই আহিব। হাইকোৰ্টৰ লগত ছাবঅৰ্ডিনেট কোৰ্টছবিলাকো আহিব। এটা জুডিচিয়েল টাউনশ্বিপ ধৰণৰ প্লেনিং কৰা হৈছে, যিটো ইয়াৰ আৰ্কিটেকচাৰেল ড্ৰয়িং বা প্লেনিং এতিয়াও হাইকোৰ্টে বিবেচনা কৰি আছে। হয়তো তেওঁলোকে আৰু এমাহমান সময় ল'ব, তাৰ পিছতে আমি টেণ্ডাৰ কল কৰিম। 129 বিঘা বহুত ডাঙৰ প্লট, 129 বিঘা বহুত ডাঙৰ মাটি হ'ব আৰু হাইকোৰ্টৰ বাবে প্ৰয়োজনীয় সকলো সা সুবিধা সেই মাটিখিনিত আমি কৰিব পাৰিম। আৰু মোৰ মতেদি ইমান ডাঙৰ মাটিত ভাৰতত কোনো জেগাতে হাইকোৰ্ট নাই। এইটো অসমৰ বাবে এটা সম্পূৰ্ণ নতুন আৰু সুন্দৰ প্ৰকল্প হ'ব। সাধাৰণতে টেণ্ডাৰ আদি প্ৰক্ৰিয়া 2-3 মাহ লাগে। এই বছৰৰ শেষৰ ফালে মোৰ টাৰ্গেট আছিলে যে এই বছৰত আমি কামটো আৰম্ভ কৰিব লাগে আৰু এই বছৰত আৰম্ভ হৈ যাব।